সৰুপথাৰ প্ৰেছ ক্লাবৰ উদ্যোগত শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱস দেওবাৰে সন্ধিয়া সৰুপথাৰ প্ৰেছ ক্লাবৰ উদ্যোগত শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱস অনুষ্ঠানৰ আয়োজন কৰে সাংবাদিক মন্টু শৰ্মাই আধৰা অনুষ্ঠানটোত শ্বহীদ পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সৰুপথাৰ অঞ্চলৰ বিশিষ্ট সাহিত্যিক তথা লোক সংস্কৃতিৰ গৱেষক ধৰ্মেশ্বৰ দুৱৰাই লগতে অনুষ্ঠানটোত উপস্থিত থকা সকলো সংবাদকৰ্মীয়ে সাংবাদিকগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে সকলোৱে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে পৰৱৰ্তী সময়ত বিশিষ্ট সাহিত্যিক ধৰ্মেশ্বৰ দুৱৰা সৰুপথাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্ত জ্যেষ্ঠ সাংবাদিক মাহমুদ আলী সৰুপথাৰ সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক বেদান্ত ভাৰ্গৱ বৰা ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক বিকাশ বৰা ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অভিজিত চুতীয়া সম্পাদক ৰক্তিম হাজৰিকা সৰুপথাৰ চেম্বাৰ্ছ অব কমাৰ্চৰ সম্পাদক সুমন চৌধুৰী ধনশিৰি মহকুমা চাহ জনজাতি ছাত্ৰ সন্থাৰ সম্পাদক সোণাৰাম গঞ্জু সাংবাদিক শিৱাশিক শৰ্মাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি বিশিষ্ট দল সংগঠনৰ সদস্যই অনুষ্ঠানটোৰ সন্দৰ্ভত তেওঁলোকৰ বহুমূলীয়া বক্তব্য আগবঢ়ায় অনুষ্ঠানৰ শেষত সৰুপথাৰ প্ৰেছ ক্লাবৰ সভাপতি দীপেন কুমাৰ বৰাই তেওঁৰ মন্তব্য আগবঢ়োৱাৰ লগতে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰে নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি 30 সংখ্যক মৃত্যু দিৱস সৰুপথাৰ প্ৰেছ ক্লাবৰ উদ্যোগত আমি অনুষ্ঠিত কাৰ্যসূচীৰে পালন কৰিলোঁ ইয়াত বিশিষ্ট সাহিত্যিক লোক সংস্কৃতিৰ গৱেষক ধৰ্মেশ্বৰ দুৱৰা সৰুপথাৰ মহাবিদ্যালয় ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তকে প্ৰমুখ কৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি দল সংগঠনৰ প্ৰতিনিধিকে আদি কৰি সাংবাদিকসকলে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰিলে আজি অনুষ্ঠানৰ জৰিয়তে আমি আক্ষেপ প্ৰকাশ কৰিছোঁ আজি 30 বছৰ ভৰিলে পৰাগ কুমাৰ দাসৰ মৃত্যুৱে কিন্তু আজি পৰ্যন্ত তেখেতক গুৱাহাটীৰ দিন দুপৰত কোন হত্যাকাৰীয়ে হত্যা কৰিলে আজি পৰ্যন্ত চিনাক্ত কৰি দোষীক শাস্তি দিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক বুলি আমি অনুভৱ হৈছে আৰু ইয়াৰ জৰিয়তে আমি পুনৰবাৰ চৰকাৰ আৰু সংশ্লিষ্ট বিভাগক আহ্বান জনাইছোঁ পৰাগ কুমাৰ দাসৰ আজি 30 সংখ্যক মৃত্যু দিৱসৰ পৰা আমি আহ্বান জনাইছোঁ যিগৰাকী শ্বহীদ সাংবাদিকে অসম আৰু অসমীয়াৰ হকে মাত মাতি প্ৰাণ আহুতি দিব লগা হ'ল সেইগৰাকী হত্যাকাৰীক অতি শীঘ্ৰে চিনাক্ত কৰি কঠোৰ শাস্তি বিহিবৰ কাৰণে আমি পুনৰবাৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আহ্বান জনাইছোঁ